মহানগৰীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ সন্দিকৈ মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ উদ্যোগত অনুষ্ঠিত হয় ইয়ং স্কলাৰ্ছ শীৰ্ষক এই আলোচনা চক্ৰ এক্ট ইষ্ট পলিচিৰ জৰিয়তে উত্তৰ পূব ভাৰতৰ বিশ্বায়ন এক আৰ্থ সামাজিক আৰু ৰাজনৈতিক দৃষ্টিভংগী বিষয় লৈ এই আলোচনা চক্ৰ মোট ৭টা শাখাত অনুষ্ঠিত হয় এই আলোচনা চক্ৰ অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায় ৪৩ গৰাকী গৱেষক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে আলোচনা চক্ৰত Actually, আমাৰ আজি সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ এদিনীয়া এটা নেশ্যনেল লেভেলৰ সেমিনাৰ আমি কণ্ডাক্ট কৰিছোঁ যেটো আমাৰ এক্টিভ টপিকটো এনেকুৱা আছিল গ্লোবেলাইজিং নৰ্থ ইষ্ট ইণ্ডিয়া থ্ৰু এক্টিভ পলিচি এ সোশিও পলিটিকেল এণ্ড ইকনমিক পাৰ্সপেক্টিভ এইটো আসলতে আমাৰ ইণ্ডিয়ান কাউন্সিল অফ সোশিয়েল সায়েন্স ৰিসাৰ্চ যেটো আছে নিউ দিল্লীত তেওঁলোকৰ এটা প্ৰজেক্ট মেজৰ ৰিসাৰ্চ প্ৰজেক্ট তাৰ আন্ডাৰত এটা ওয়াৰ্কশ্বপ সো এইটো আমাৰ থিমটো গ্লোবেলাইজিং নৰ্থ ইষ্ট মানে এই যেটো আমাৰ এতিয়া ধৰক সেমিকন্ডাক্টৰৰ কথাটো হৈছে মানে বাহিৰৰ যিবিলাক সাউথ ইষ্ট এছিয়ান কান্ট্ৰিজ বা বেলেগ বেলেগ ডোনাৰ এজেন্সিজ আছে তেওঁলোকে আমাৰ নৰ্থ ইষ্টৰ কান্ট্ৰিজ বিলাক নৰ্থ ইষ্টৰ যেটো এৰিয়া এইবিলাকক তেওঁলোকে কেনেকৈ চাই আছে আৰু এক্টিভ পলিচিটো অলৰেডি আমি সেলিব্ৰেট কৰিছো যেটো আমি কওঁ 1 ডিকেড অফ সেলিব্ৰেটিং ইণ্ডিয়াজ এক্টিভ পলিচি যেটো 2014ত আৰম্ভ হৈছে মোদী চৰকাৰৰ এটা ইনিচিয়েটিভ আছিল আৰু আমি হেইটোৰ আলম লৈ আমি এইটো ওয়াৰ্কশ্বপটো কৰিছো যত ইয়ং স্কলাৰ্ছ মিট বুলি কৈছো যিখিনি নতুন ধৰক আমাৰ ৰিসাৰ্চাৰ আছে যিসকলে এই বিষয়ত আগ্ৰহী তেওঁলোকে ইয়াত পাৰ্টিসিপেট কৰিছে আমাৰ আজি প্ৰগ্ৰামটোত প্ৰায় 60 গৰাকী মানে ৰিসাৰ্চাৰে আমাক ইয়াতে পেপাৰ দিছিলে তাৰ ভিতৰত আমি 43 গৰাকীক আমি সিলেক্ট কৰিছো আৰু গোটেই দিনটোত আমাৰ 7টা সেশন চলিব পেৰেলেল সেশন যত 5টা সেশন আছে আপোনাৰ অফলাইন আৰু 2টা সেশন অনলাইন হ'ব যত আমাৰ বাহিৰৰ পৰা দিল্লী মুম্বাই পুনে চেন্নাই আৰু বেলেগ বেলেগ নৰ্থ ইষ্টৰ ষ্টেট বিলাকৰ পৰা পাৰ্টিসিপেন্ট বিলাক আহিছে